ভালদৰে চোৱা ইয়াত কি হৈছে এটা বস্তু লৰচৰ কৰিলে বা ঠেলি দিলে আন বস্তুবোৰে স্বয়ংক্ৰিয়ভাৱে কাম কৰিবলৈ আৰম্ভ কৰে ইয়াক শৃংখলাবদ্ধ বিক্ৰিয়া বুলি কোৱা হয় বিশ্বৰ সৰ্ববৃহৎ শৃংখলাবদ্ধ বিক্ৰিয়াত 1 লাখৰো অধিক ডমিনো বা পাখা ব্যৱহাৰ কৰা হৈছিল কিন্তু শৃংখলাবদ্ধ বিক্ৰিয়া কেৱল ডমিনোৰে নহয় আমাৰ চৌপাশৰ সাধাৰণ বস্তুবোৰ ব্যৱহাৰ কৰিও বনাব পাৰি তুমিও অতি সহজে এটা শৃংখলাবদ্ধ বিক্ৰিয়া প্ৰস্তুত কৰিব পাৰা আৰু এইটোৱে হৈছে আমাৰ আজিৰ প্ৰত্যাহ্বান চৌপাশৰ বস্তুবোৰৰ পৰা এনে এডাল শিকলি বনোৱা বস্তুবোৰ কি হ'ব সেইটো তুমি বাছনি কৰিব লাগিব শিকলিডাল বনোৱাৰ আগতে বহিত ইয়াৰ এটা পৰিকল্পনা বনোৱা শিকলি প্ৰস্তুত নহলে চিন্তা নকৰিবা বস্তুৰ অৱস্থান ইটোৱে সিটোৰ পৰা ইয়াৰ দূৰত্ব বা বস্তুটোৱে সলনি কৰিছোৱা তুমি কৰা প্ৰতিটো প্ৰচেষ্টাই তোমাক এটা দৰ্শনীয় শৃংখলাবদ্ধ বিক্ৰিয়াৰ ওচৰলৈ লৈ যাব তোমাৰ শৃংখলাবদ্ধ বিক্ৰিয়াৰ ভিডিঅ প্ৰস্তুত কৰি আমালৈ পঠোৱা য'ত থাকিব শিকলি তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া কথাৰে কৈ বা দেখুৱাই শিকলিত কমেও 5টা বস্তু থাকিব লাগিব শিকলিডালক গতি কৰি দেখুৱা মনত ৰাখিবা যে শিকলিৰ প্ৰথম বস্তুটো হে লৰচৰ কৰিব লাগিব আৰু বাকি বস্তুবোৰ এটাৰ পিছত এটাকৈ ক্ৰমত ৰখা হ'ব প্ৰথম বস্তুটো জুকাৰিলে পৰৱৰ্তী বস্তুবোৰ ক্ৰমাগতভাৱে লৰচৰ কৰিব আৰু শেষত কিবা এটা দৰ্শনীয় হ'ব গতিকে সাজু হোৱা চাওচোন কোনে আটাইতকৈ সুন্দৰ আৰু অন্যান্য শৃংখলাবদ্ধ বিক্ৰিয়া বনাব পাৰে